দোস্ত, এই কাহিনীটো দিল্লী চহৰৰ বহুত ধনী আৰু সুন্দৰী মহিলা এগৰাকীৰ, যিগৰাকীৰ স্বামীয়ে তাইক সেই সঁচা সুখ দিব পৰা নাছিল যি তাই বিচাৰিছিল, কিন্তু এজন ৰাজমিস্ত্ৰীয়ে তাইক সেই সুখ দিছিল। বন্ধু-বান্ধৱীসকল, এই কাহিনীটো বহুত ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। কাহিনীৰ শেষলৈকে শুনক আৰু মজা লওক। দিল্লীৰ সকলোতকৈ ধনী মহিলাসকলৰ মাজৰ এজনী আছিল তাই। দেখিবলৈ ইমানেই ধুনীয়া আৰু আকৰ্ষিত আছিল যে বৰ্ণনা কৰিবলৈ ভাষা কম যেন লাগে। তাইৰ নাম আসফিয়া খান্না। বয়স ঠিক 34 বছৰমান হ'ব, কিন্তু তাইৰ সুন্দৰতা এতিয়াও ইমানেই ভৰপূৰ হৈ আছিল যে যিকোনো পুৰুষেই তাইক দেখি দেহ মন জোৰ পৰি গৈছিল। বগা ৰং, পাৰফেক্ট ফিগাৰ আৰু চেহেৰা ইমান মনোমোহক যেন পৰিহে। বিয়াৰ আগতে আসফিয়াৰ বহুতৰ লগতেই ৰিলেশ্যন আছিল, কিন্তু সকলোবোৰ সম্বন্ধই কিছুদিন চলাৰ পাছত ভাগি গৈছিল। কাৰণ তাই যি বিচাৰিছিল, সঁচা ভালপোৱা, নিভাঁজ মৰম চেনেহ, বিশ্বাস, এইবোৰ তাই বিচৰাৰ দৰে কাৰোৰেই পৰা পোৱা নাছিল। মানুহে লুকাই চুৰ কৰি তাইৰ বিষয়ে কথা পতা শুনিছিল। টকা হ'লে কি হ'ব এইৰ, কামনাৰ জুই কেতিয়াও কোনো পুৰুষেই নুমুৱাব নোৱাৰে, ইত্যাদি বহু কথা শুনিবলৈ পাইছিল তাই। আসফিয়াৰ সৰুৰে পৰা এটা অভ্যাস আছিল যে যিবিলাক বস্তু সহজতে পোৱা নাযায় সেইটোৰ পিছত তাই পাগলৰ দৰে পৰি গৈছিল। বিয়াৰ আগত তাইৰ বহুত বয়ফ্ৰেণ্ড আছিল। কিছুমান মডেলৰ দৰে ধুনীয়া, কোনোবাটো বিদেশত চাকৰি কৰা। প্ৰতিটোৱে তাইক বহুত ভাল পাইছিল, যেন তাই ভালপোৱা পাবৰ বাবে ব্যাকুল হৈ পৰিছিল। কিন্তু আসফিয়াই সেই সন্তুষ্টি পোৱা নাছিল যি তাই বিচাৰি ফুৰিছিল। দামী দামী উপহাৰ, বিদেশী গিফ্ট আদি সকলো পাইছিল, কিন্তু হৃদয়ত তাই বিচাৰি ফুৰা সেই শান্তি পোৱা নাছিল। এটা এটাকৈ সকলো সম্বন্ধ ভাগি গৈছিল। শেষত তাইৰ বিয়া হ'ল অৰ্জুন খান্নাৰ লগত। অৰ্জুন বহুত ডাঙৰ বিজনেছমেন আছিল। বয়স 48 বছৰমান হ'ব। তাৰ সম্পত্তি ইমান যে হিচাপৰ বাহিৰত। বিয়াৰ পিছতো আসফিয়াক সেই একেই নিসংগতাই খেদি ফুৰিছিল। অৰ্জুন সদায় অফিচ, মিটিং, ফোন এইবোৰতেই ব্যস্ত আছিল। ঘৰলৈ আহি ভাগৰুৱা ক্লান্ত হৈ খাই বৈ শুই যায়। প্ৰেম ভাল পোৱাৰ বাবে সময় নাই। আসফিয়াই আকৌ বাহিৰত ভাল পোৱা বিচাৰিব ল'লে, কিন্তু সেই সময়কণতহে ৰোমাঞ্চ, সুখ, তাৰ পিছত সেই একেই নিসংগতা। এদিন অৰ্জুনে ক'লে যে ঘৰৰ পুৰণা বাউণ্ডেৰী ৱাল ভাঙি নতুনকৈ দিব লাগে আৰু এটা ছুইমিং পুল বনাব লাগে। দুদিন পিছত ঠিকাদাৰ আহিল কাম কৰা শ্ৰমিকৰ এটা টীম লৈ, 10-15 জনীয়া। সকলোবোৰ শ্ৰমিকেই পৰিশ্ৰমী আছিল। তাৰে মাজৰে এজন আছিল ৰাহুল। বয়স 32 বছৰমান হ'ব। ওখ পাখ, মজবুত শৰীৰ, যেন সি সদায় জিম যায়। গাঁৱৰ পৰা আহিছিল। সি কথা বহুত কম কয়, কেৱল নিজৰ কামত ধ্যান ৰাখিছিল। তাৰ হাঁহিটোত এটা বেলেগ আকৰ্ষণ আছিল, একদম হৃদয় স্পৰ্শ হৈ যোৱাকৈ। আসফিয়াই প্ৰায়ে বেলকনিৰ পৰা কাম কৰা চাই থাকে। এদিন এইদৰে চাই থাকোঁতে হঠাৎ তাইৰ চকু ৰাহুলৰ ওপৰত পৰিল। গৰমত কাম কৰি থকাৰ বাবে চাৰ্টটো সুলুকাই সি গেঞ্জিটো পিন্ধিয়েই কাম কৰি আছিল। গৰমত মুখখন তাৰ ৰঙা পৰি গৈছিল। তাই তাক এই ৰূপত দেখি মিচিকীয়া হাঁহি এটা মাৰি অলপ সময় তাক চাই আছিল। তাৰপিছত তাই ভিতৰলৈ সোমাই যায়, কিন্তু মনটো যেন ৰাহুলৰ কাষতেই এৰি আহিল। আবেলি তাই নিজে মজদুৰবোৰৰ কাৰণে নেমু পানী আৰু ক'ল্ড ড্ৰিংকছ চাকৰৰ হাতত দি পঠায়। তাই ওপৰৰ পৰা চাই থাকে। সকলো মজদুৰে ট্ৰেখনৰ পৰা গিলাচ লৈ লৈ আঁতৰি যায়, কিন্তু ৰাহুলে গিলাচটো লোৱাৰ পিছত চাকৰ কমলক ধন্যবাদ বুলি কৈ মিচিকীয়া এটা হাঁহি মাৰে। তাৰ মাতত কৃতজ্ঞতা ফুটি উঠিছিল। অলপ পিছত আসফিয়া তললৈ নামি আহিছিল। তাই ৰাহুলৰ ওচৰতে ৰৈ ক'লে, ইমান গৰমত কাম কৰাটো বহুত কষ্টকৰ নহয়নে? ৰাহুলে মিচিকীয়া হাঁহি এটা মাৰি ক'লে, মেডাম, সময়ত কাম কৰি উলিয়াই দিবই লাগিব, তেতিয়াহে আমি পইচা পাম। গৰমৰ কথা ভাবিবলৈ আমাৰ সময় ক'ত? তাৰ কথাবোৰত বৰ সৰলতা আছিল, আসফিয়াক প্ৰভাৱিত কৰিছিল। পিছদিনা তাই নিজেই নেমুৰ চৰ্বত লৈ যায় মজদুৰৰ বাবে। তাইৰ কিবা এটা ভাল লাগিব ধৰিলে ৰাহুলৰ লগত কথা পাতি। ৰাহুলক সুধিলে, গাঁৱৰ পৰা আহিছা নেকি? হয় মেডাম। লাহে লাহে বহু কথা পাতি পেলালে। আসফিয়াই কিবা নহয় কিবা বাহানা বনাই সদায়ে ৰাহুলৰ কাষলৈ আহিব ধৰিলে। কেতিয়াবা ফল, কেতিয়াবা চাহ, বিস্কুট আদি দিয়াৰ সুবিধা লৈ ৰাহুলৰ লগত কথাৰ আদান প্ৰদান কৰিব ধৰিলে। লগৰ মজদুৰবোৰে ৰাহুলক জোকাব ল'লে মেডামৰ লগত যোৰা দি, কিন্তু সি একো উত্তৰ কাকো নিদিয়ে, প্ৰয়োজনীয় কথাহে পাতে। আসফিয়াই বুজি পাইছিল যে এই ল'ৰাটোৱে এক্টিং কৰিব নাজানে। বাহিৰে যি সি, ভিতৰে সেই একেই। তাই যেন বিচাৰি থকা সেই প্ৰেম, ভালপোৱা ইয়াৰ মাজতেই আছে। তাই কথাৰ মাজতে এদিন ৰাহুলক সুধিলে, ৰাহুল, পৰিয়াল আছে তোমাৰ? ল'ৰা ছোৱালী কি? নাই মেডাম, মই বিয়া কৰোৱা নাই। ঘৰত মা আৰু ভাইটি আছে।
প্ৰথমে ভাইটিক কিবা এটা গঢ় লগাই লওঁ। তাৰ কথা শুনি আছফিয়াৰ তাৰ প্ৰতি মৰম বাঢ়িব ধৰিলে, কাৰণ অৰ্জুন খান্নাই কেতিয়াও পৰিয়ালৰ বিষয়ে চিন্তাই নকৰে দেখোন। এদিন দুপৰীয়া বহুত ৰ'দ দিছিল। মজদুৰে পুৰা দমেই কাম কৰি আছে। তেনেতে ৰাহুলৰ হাতত ইটা এটা পৰি যোৱাত হাতটোত অলপ দুখ পাইছিল, অলপ তেজ ওলাইছিল। আছফিয়াই ওপৰৰ পৰা সকলো দেখি আছিল। তাক মতাই আনিলে ঘৰলৈ আৰু তাই নিজ হাতেৰে ফাৰ্ষ্ট এড বক্সৰ পৰা দৰৱ উলিয়াই তাৰ হাতত লগাই বেণ্ডেজ কৰি দিয়ে। সি প্ৰথমে মেডামে তাৰ হাতত ধৰাত বহুত লাজ পাইছিল। মেডাম, মই ঠিকেই আছোঁ, আপুনি ইমান কষ্ট কৰিব নালাগে। আছফিয়াই লাহেকৈ ক'লে, মনে মনে থাকা, নহ'লে বিষ বাঢ়ি যাব। তাৰ হাত মেডামৰ হাতৰ ওপৰত আছিল। এবাৰ দুয়োৰে চকুৱে চকুৱে পৰিল। ৰাহুলে ফটকে তাই চকুৰ পৰা তাৰ চকু আঁতৰাই আনে। আছফিয়াৰ হৃদয়ত এজাক প্ৰেমৰ ধুমুহা বলিছিল। এইদৰে কিছুদিন পাৰ হৈছিল। দুয়োৰে মাজত কিবা এটা যেন বেলেগ সম্বন্ধ গঢ়ি উঠিব ধৰিলে। এদিন আবেলি কাম শেষ কৰি সকলো মজদুৰ ঘৰলৈ গ'লগৈ, কিন্তু ৰাহুল যোৱা নাছিল। তাৰ চাইকেলখনত সদায় সি লক কৰি থয়। সদায় সি চাবিটো যি ঠাইত থয়, আজি তাত চাবিটো নাই। হয়তো তাৰ লগৰ কোনোবা মজদুৰে দুষ্টামি কৰি চাবিটো লুকুৱাই থৈ গ'ল। সি চাবি বিচাৰি থাকোঁতে সন্ধিয়া লাগি ভাগি গৈছিল। আছফিয়াই চাকৰৰ মুখে ঘটনাটো জানিব পাৰি ৰাহুলক ঘৰলৈ মতাই নিয়ে। প্ৰথমে সি যাবলৈ অলপ অপ্ৰস্তুত হৈছিল, কাৰণ মেডাম ঘৰত অকলে আছে আৰু সময়ো যথেষ্ট হৈছে। যাওঁ নাযাওঁ কৈ সি গ'ল। তাক দেখাৰ লগে লগে আছফিয়াই ক'লে, বহা ৰাহুল। নাই মেডাম, মোৰ কাপোৰ বহুত লেতেৰা হৈ আছে। ৰাহুল, বাথৰুমলৈ যোৱা আৰু ফ্ৰেছ হৈ আহাগৈ। কাপোৰ অৰ্জুনৰ ভাগৰে বহুত আছে, তাৰে এযোৰ পিন্ধি ল'বা, বাথৰুমলৈ পঠাই দিম আৰু ডিনাৰ একেলগে কৰিম। এইবুলি কৈ তাই সোমাই যায় ভিতৰলৈ। সি একো উত্তৰ দিয়াৰ সুযোগেই নাপালে। গা ধুই ৰাহুল সোমাই আহিল ৰুমলৈ। এইযোৰ কাপোৰত তাক বহুত স্মাৰ্ট লাগিছিল। আছফিয়াই তাক একেথৰে বহু সময় ধৰি চাই আছিল। দুয়ো ডাইনিং টেবুলত বহিলে। ৰাহুল বহুত নাৰ্ভাছ হৈছিল। তাই তাক সুধিলে, ৰাহুল, কিয় ইমান ভয় কৰিছা? নাই মেম, প্ৰথমবাৰ ইমান ডাঙৰ ঘৰত কাৰোবাৰ লগত ডিনাৰ কৰিছোঁ। আছফিয়াৰ চকুলো বৈ আহিছিল। তাই তাক খোৱা বুলি কৈ নিজেও খাবলৈ খোৱাৰ মাজতে তাই কয়, ৰাহুল, তুমি বহুত ভাল মনৰ মানুহ। সময় তেতিয়া ৰাতি 11 বাজিছিল। খাই বৈ ৰাহুল যাবলৈ ওলাইছিল। আছফিয়াই ক'লে, ইমান ৰাতিখন কেনেকৈ যাবা? আজি ৰাতি ইয়াতেই থাকা, গেষ্ট ৰুমতে। সি বহুত মানা কৰিছিল ইয়াত নাথাকোঁ বুলি, কিন্তু তাই তাৰ কোনো কথা নুশুনি ৰাতিটো ইয়াতেই থাকিব ক'লে। সি মেডামৰ কথা পেলাব নোৱাৰি তাতে শুই গ'ল। কিন্তু আছফিয়াৰ টোপনি অহা নাছিল। তাই ৰুমৰ বিচনাত ইচাত বিচাত কৰি বাগৰ সলাই আছিল। তাই অনুভৱ কৰিব ধৰিলে বহু বছৰৰ মূৰত যেন কোনোবা আপোন মানুহ তাইৰ কাষত আছে। আধা ৰাতিত তাই উঠিলে আৰু লাহেকৈ গেষ্ট ৰুমৰ ওচৰ পালেগৈ। দুৱাৰখন আধা খোলা হৈ আছিল। তাই লাহেকৈ ঠেলা মাৰি দুৱাৰখন খুলি দিয়ে। ৰাহুল টোপনিত লালকাল হৈ আছিল। চাৰ্টৰ বুটামবোৰ খোলা আছিল, ফলত খুব ধুনীয়াকৈ তাৰ নিপুতল নমাল বুকুৰ উঠা নমা দেখা গৈছিল। বৰ মনোৰম তাৰ শৰীৰ, চালে চাই থাকিবৰে মন যায়, যেন সাৱটি ধৰিম। তাই তাক বহু সময় চাই আছিল আৰু মনতে ভাবিলে, হয়তো ইয়েই মই বিচাৰি থকাজন। ৰাতিপুৱা ৰাহুল সোনকালে শুই উঠি কামত লাগি যায়। আছফিয়াই ক'লে, আজি তুমি ৰেষ্ট কৰা। ৰাহুলে মানা কৰিছিল। তাই হাঁহিৰ চলেৰে ক'লে, ইয়াৰ মালিকনী মই, গতিকে আজি মোৰ কথা শুনা। ৰাহুল একদম চুপ হৈ গ'ল। তাই তাক ওপৰৰ মহলালৈ লৈ যায়। তাত বহি দুয়ো চাহ খায়। প্ৰথমবাৰ ৰাহুলে কথাবোৰ খুলি ক'লে, তাৰ গাঁৱৰ দুখীয়া জীৱন, মাকৰ বেমাৰ আৰু ভায়েকৰ চাকৰিৰ বাবে কৰিব লগা হোৱা তাৰ কষ্টবোৰ। তাই আৱেগিক হৈ পৰিছিল তাৰ কথাবোৰ শুনি। তাই তাৰ হাত এটাত বৰ আলফুলে ধৰি সান্ত্বনা দিছিল। সকলো ঠিক হৈ যাব ৰাহুল, মই তোমাৰ লগত আছোঁ। ৰাহুলে তাৰ হাতটো আঁতৰাই আনিবৰ বাবে চেষ্টা কৰে, কিন্তু তাই হাতটো এৰি দিয়া নাছিল। সেইদিনাৰ পৰা দুয়োৰে সম্বন্ধ আৰু গভীৰ হ'বলৈ ধৰে। আছফিয়াই তাক প্ৰায়ে অকলে মতা হ'ল, কেতিয়াবা বেডৰুমলৈ, কেতিয়াবা ডাইনিং ৰুমলৈ। ৰাহুলে যি খাদ্য খাই ভাল পায় সেয়াই সি থাকিলে বনাবলৈ অৰ্ডাৰ দিছিল তাই। কাম কৰি বাকী মজদুৰবোৰ গুচি যায়, কিন্তু ৰাহুল প্ৰায়ে ৰৈ গৈছিল। তাইৰ লগত বহি ঘণ্টা ঘণ্টা ধৰি কথা পাতিছিল। আছফিয়াই জীৱনত বহুত শান্তি অনুভৱ কৰিব ধৰিলে। ৰাহুলে কেতিয়াও একো বিচৰা নাছিল, বছ কথাবোৰ শুনিছিল, কেতিয়াবা হাঁহিছিল। তাইক পুৰামাত্ৰাই সংগ দি তাইৰ নিসংগতা আঁতৰ কৰিছিল। এদিন আবেলি আছফিয়া বহুত উদাস হৈ বহি আছিল। প্ৰায় এমাহমানৰ পিছত অৰ্জুন খান্নাই তাইলৈ ফোন কৰিছিল। কামৰ ব্যস্ততাৰ বাবে সি সময় পোৱা নাই আৰু আজি সি মুম্বাইৰ পৰা বাহিৰে বাহিৰে বিদেশলৈ যাব, বেলেগ কাৰোবাক লগত লৈ। তাই ওপৰৰ মহলাৰ বেলকনিত বহি কান্দি আছিল।
তেনেতে ৰাহুল আহিল। মেডাম, আপুনি ঠিকে আছেনে? তাই কান্দিব ধৰিলে। ৰাহুলে ৰুমাল এখনে তাইৰ চকুলো মচি দিয়ে। বহু সময় তাই তাৰ কান্ধত মূৰ থৈ কান্দি আছিল। সি চুপচাপ মাথো বহি আছিল। সেইদিনা আসফিয়াই মনতে সিদ্ধান্ত ল'লে, ৰাহুলৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰে। ইতিমধ্যে কাম শেষ হ'বৰ হৈ আহিছিল। তাই ভয়ো হৈছিল। এদিন তাই ৰাহুলক সুধিলে, কাম শেষ হোৱাৰ পিছত ক'ত যাবা? য'তেই কাম পাম তলৈকে যাম মেডাম। তাই দীঘল এটা হুমুনিয়াহ কাঢ়িছিল। হঠাৎ ক'লে, মোৰ কাষতেই ৰৈ যোৱা। গাৰ্ডেনত কাম কৰিবা, নহ'লে ড্ৰাইভাৰ, গাৰ্ড, যি বিচাৰা সেই কামকে কৰিবা। ৰাহুলে হাঁহি এটা মাৰি ক'লে, মেডাম, মই আপোনাৰ কৰ্মচাৰী হয়, ইমান অধিকাৰ মোৰ নাই। আসফিয়াই তাৰ হাতত ধৰি ক'লে, তুমি মোৰ বাবে কেৱল কৰ্মচাৰীয়ে নহয়, মোৰ বহুত আপোন কোনোবা। তাইৰ কথা শুনি ৰাহুলৰ মনত প্ৰেমৰ জোৱাৰো সৃষ্টি হৈছিল। সি তাইক সাৱটি ধৰি কপালত এটা চুমা আঁকি দিয়ে। ময়ো বহুত ভাল পাওঁ আপোনাক মেডাম, কিন্তু মোৰ ইমানেই দুখীয়া জীৱন, ৰাণীৰ দৰে জীৱন যাপন কৰি থকা আপোনাৰ কোনো এটা দিশৰে পৰা যোগ্য নহয় মই। সেয়ে মোৰ বহুত ভয় লাগে। আপোনাৰ মৰম কামনা কৰোঁ কেনেকৈ? তাহাঁতৰ এই কথাবোৰ অৰ্জুনৰ কোনোবা বিশ্বাসী ভৃত্য চাকৰে শুনি ফোন কৰি তাক লগাই দিয়ে। অৰ্জুনে ফোন কৰি আসফিয়াক বহুত গালি পাৰি কয়, শুনিছোঁ আজিকালি তোমাৰ নতুন চখ মজদুৰ এটা বোলে। চি লেবেল গিৰাই দিলা একদম। আসফিয়াৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছিল। একদম তাই খঙত জ্বলি পকি চিঞৰি ফোনত কয়, হয় মিষ্টাৰ অৰ্জুন খান্না, মোৰ নতুন চখ মজদুৰ এটা। কাৰণ আপুনি কেতিয়াবা ঘৰ পৰিয়ালৰ বিষয়ে কিবা চিন্তা কৰিছেনে? কেতিয়াবা ঘৰখনত থাকি পাইছেনে? স্বামী স্ত্ৰীৰ মৰম ভালপোৱা কি আপুনি বুজি পায়নে? অৰ্জুনে তাইৰ কথা শুনি খঙত কৈছিল, আসফিয়া, তোমাৰ যি মন যায় তুমি কৰা, মোৰ একো মতলব নাই। তাইৰ মন ভাগি টুকুৰা টুকুৰ হৈ গৈছিল তাৰ কথা শুনি। তাই সিদ্ধান্ত ল'লে অৰ্জুনৰ পৰা আঁতৰি অহাৰ। লয়াৰৰ লগত কথা পাতি ডিভোৰ্চ পেপাৰ বনালে। অৰ্জুনে লগালগ চহী কৰি দিয়ে। এতিয়া কেৱল ৰাহুলক জনাবলৈ বাকী আছিল। এদিন আবেলি আসফিয়াই সেইখন চহৰতে থকা তাইৰ অন্য এটা ঘৰলৈ ৰাহুলক মাতিলে। সেইদিনা তাই একদম সাধাৰণ নীলা এখন শাৰী পিন্ধি আছিল। কোনো ধৰণৰ মেকআপ কৰা নাছিল। ৰাহুল আহি থমকি ৰৈ গৈছিল, মেডাম, আজি আপোনাক বহুত বেলেগ লাগিছে। তাই মিচিকীয়া এটা হাঁহি মাৰিছিল। ৰাহুল, আজিৰ পৰা মই তোমাৰ মেডাম নহয়, কেৱল আসফিয়া হয়। এফালৰ পৰা সকলো ক'লে তাই ডিভোৰ্চ কিয় দিব লগা হ'ল অৰ্জুনক। এতিয়া তাই মুক্ত। তাই ক'লে, ৰাহুল, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। যদি তুমি মোক গ্ৰহণ নকৰা মোৰ জীৱন ইমানতেই সমাপ্ত কৰিম। এইবাৰ ৰাহুলে তাইৰ দুবাহুত ধৰি ক'লে, আসফিয়া, তেনেকৈ নক'বা। তোমাৰ অবিহনে ময়ো জীয়াই থাকিব নোৱাৰোঁ। তুমি মোৰ প্ৰথম প্ৰেম। কিন্তু আসফিয়া, মই এটা সাধাৰণ ৰাজমিস্ত্ৰী, তোমাৰ লায়ক নহয়। তোমাক মৰমৰ বাহিৰে মই একোৱেই দিব নোৱাৰিম। তোমাৰ লাহ বিলাহৰ জীৱন মই দিবলৈ অসমৰ্থ। এইবুলি কৈ সি তাইক সাৱটি ধৰি উচুপি উঠে। তাই যেন বিচাৰি থকা সেই প্ৰেমৰ প্ৰাপ্তি ঘটিল। দুদিন পিছত সিহঁত দুয়োটা ৰাহুলৰ গাঁও গৈ পালেগৈ। মাক আৰু ভায়েকে কান্দি উঠে সিহঁতক দেখি। আসফিয়াই মাকৰ ভৰি চুই সেৱা জনায়। তাই দিল্লীৰ বাহিৰত এটা ঘৰ বনালে, যিটো ঘৰ বাহিৰৰ পৰা তেনেই সাধাৰণ, কিন্তু ভিতৰখন আৰামদায়ক, সকলো সা সুবিধাৰে পৰিপূৰ্ণ। 2 মাহৰ পিছত নতুন ঘৰটোত দুয়োৰে বিয়া হৈ যায়, একদম চিম্পলকে। ৰাহুলে এতিয়া ৰাজমিস্ত্ৰীৰ কাম নকৰে। আসফিয়া আৰু সি মিলি এখন 2 ষ্টাৰ হোটেল খোলে। তাৰ মেহনত আৰু একাগ্ৰতাৰ বলত দুটাকৈ পানীৰ কোম্পানীৰ মালিক হয়। এতিয়া ধুনীয়াকৈ জীৱন যাপন কৰি আছে। ভাল এটা ব্যৱসায়ত স্থান দখল কৰি লৈছে। এদিন ৰাতি বিচনাত পৰি আসফিয়াই ৰাহুলক ক'লে, ৰাহুল, তুমি মোক মই বিচাৰি ফুৰা সেই প্ৰেম ভালপোৱা দি মোৰ জীৱন সুখেৰে উপচাই দিলা। সেইবাবে তোমাক ধন্যবাদ। তেতিয়া ৰাহুলে ক'লে, আৰু তুমি মোক যি সন্মান আৰু ইজ্জত দি মোৰ পৰিয়ালটোক মৰম দিছা, তাৰ বাবে মই বহুত সুখী। তোমাৰ দৰে পত্নী এগৰাকী পাই। আজি 4 বছৰ হৈ গ'ল দুয়োৰে বিয়াৰ। এটা মৰম লগা পুত্ৰ সন্তানেৰে বহুত সুখী সংসাৰ দুয়োৰে। আৰু ৰাহুলৰ ভায়েক ইঞ্জিনিয়াৰ এতিয়া। মাকৰ স্বাস্থ্যও ভাল। এতিয়া আসফিয়াক দেখিলে তাইক এসময়ত হহা তাইৰ বান্ধৱীবোৰে কয়, সৌৱা আসফিয়া, যি এসময়ত ইমান ধনী হৈও নিসংগ আছিল, আজি ইমান সুখী। টকা পইচা ষ্টেটাছেই সকলো নহয়। সঁচা সুখ সঁচা সম্বন্ধত আৰু হৃদয়ৰ শান্তিতহে পোৱা যায়। কাৰোবাক তেওঁৰ কাপোৰ কানি, চাকৰি অথবা বেকগ্ৰাউণ্ড চাই ৰায় দিব নালাগে। ভাল বেয়াৰ ৰাহুলৰ হৃদয় সোণৰ দৰে আছিল। যদি জীৱনত কিবা ভুল হৈ আছে, সাহসী হৈ সলাবলৈ চেষ্টা কৰিব লাগে আৰু সঠিক ৰাস্তা বাছি ল'ব লাগে। ভয় কৰিব কেতিয়াও নালাগে। বন্ধু বান্ধৱীসকল,
কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।